वेलकम बैक टू माय यूट्यूब चैनल। मैं आज शंकरदेवर विषय कबले गई आसो। श्रीमान शंकरदेव जन्म হৈছিল 1449 চনত, মৃত্যু হৈছে তেওঁ 1568 চনত। এগৰাকী ধৰ্মপ্ৰচাৰক, সমাজ সংগঠক, গায়ক, নাটক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমৰ জাতীয় সাহিত্য সংস্কৃতি নিৰ্মাতা শংকৰদেৱ। সেইবাবে তেওঁ প্ৰিয়তম ঈশ্বৰ মাধৱদেৱে শংকৰদেৱক সৰ্বগুণাকৰ শব্দৰে অভিহিত কৰিছিল। মহাদেৱ শংকৰদেৱত তেওঁ জন্ম হৈছিল বুলি বিশ্বাস কৰা বাবে তেওঁৰ নাম শংকৰদেৱ ৰখা হৈছিল। তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবিশ্বাস ধৰ্ম অথবা এক ধৰণৰ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজৰ জীৱনক একত্ৰিত আৰু সংহত কৰিছিল। অসম তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি অৱদান আগবঢ়াই গ'ল তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়। তেওঁ মানুহৰ অত্যাধুনিক উত্তৰণৰ বাবে কাৰণেও ভক্তি ধৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। সাধাৰণ অনাখৰীয় মানুহেও যাতে ভাৰতীয় দৰ্শন জটিল তত্ত্বসমূহ সহজে অনুভৱ কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি তেওঁ সহজ সৰল ভাষাৰে বেদ পুৰাণ তত্ত্বকথাৰ নানা শাস্ত্ৰ ৰচনা কৰিছিল। মহাত্মা গান্ধী শংকৰদেৱৰ প্ৰশংসা কৰিছিল, যি ধৰ্মৰ অৱলম্ব কৰি মই ৰাম ৰাজ্য কল্পনা কৰিছো, তাতোতকৈও সুন্দৰ আহি শংকৰদেৱে অসমীয়াবাসীক দি গৈছে। শংকৰদেৱৰ জন্ম হৈছিল, মই ক'লোৱে আপোনালোকক জন্ম কথা। তেওঁ উপাধি আছিল মহাপুৰুষ জগতগুৰু। তেওঁ প্ৰতিষ্ঠাপক এক শৰণ নামৰ ধৰ্ম, দৰ্শন, বৈষ্ণৱ ধৰ্ম, সাহিত্য কৰ্ম, কীৰ্তন ঘোষা, বৰগীত, অংকীয়া নাটক। তেওঁ শিষ্য আছিল, আমি জানো শিষ্য কোন মানুহে তেওঁ শিষ্য আছিল। তেওঁ পূৰ্বপুৰুষসকলৰ কথা অকণমান কৈছিল। তেওঁৰ পিতৃ আছিল শংকৰদেৱৰ পিতৃ নাম আছিল কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাতৃ নাম সত্যসন্ধা। কোৱা হয় যে তেওঁ শিৱৰ কৃপাত জন্ম লাভ কৰিছিল, সেইকাৰণে তেওঁলোকক সন্তানটিৰ নাম শংকৰ ৰখা হৈছিল। শংকৰদেৱৰ গণকে গণনা কৰি দিয়াৰ নাম গংগাধৰ। তাৰ উপৰি তেওঁ ডেকাগিৰি, আকা, বাপ হৰি, গোপীনাথ আতৈ, মহাপুৰুষ কিংকৰ নামেৰে সৈতে মুঠ 10টা নাম আছিল। পূৰ্বপুৰুষ তেওঁলোকৰ শংকৰদেৱৰ পূৰ্বপুৰুষসকলৰ কথা মই অলপ কৈছোঁ। শংকৰদেৱৰ পূৰ্বপুৰুষসকলৰ ভূঞা উপাধি আছিল। সুবৰণশিৰি আৰু কপিলীৰ মাজৰ অংশ ঠাই ঠাই কিছুমান ভূঞা কৰ্তৃত্ব আছিল। গীতৰ মতে তেওঁলোকৰ ভূঞা উপাধিটো কোনো জাতি নাছিল। ভূঞা শব্দৰ অৰ্থ আছিল ভূস্বামী বা মাতৃগৰাকী। খ্ৰীষ্টীয় 4ৰ্থ শতিকাৰ গৌড়ৰ ৰাজ্যৰ ৰজা ধৰ্ম নাৰায়ণে তেওঁৰ বন্ধু কৰ্মতা ৰাজ্যৰ ৰজা দুৰ্বল নাৰায়ণৰ অনুৰোধৰ ধৰ্মৰে কৰ্মতা ৰাজ্যলৈ বাহিৰ পৰা নতাই আনিছিল। সাতঘৰৰ বিশিষ্ট ব্ৰাহ্মণ আৰু সাতঘৰৰ কায়স্থৰ মানুহৰ পঠিয়াইছিল। অৱশ্যে এইটো মতান্তৰ দেখা যায়। ৰাউত কুচিয়া দাম বা শাসনৰ পৰা পুৰুষৰ দাসে মত প্ৰকাশ কৰিছিল যে তেওঁৰ পিতৃ জয়দেৱ আৰু ককাক বাসুদেৱ আছিল কৰ্মতা ৰজাৰ তলতীয়া ভূস্বামী। দুৰ্লভৰ নাৰায়ণে চণ্ডীবৰ নেতৃত্বত সাতঘৰ ব্ৰাহ্মণ আৰু সাতঘৰ কায়স্থৰ তেওঁ ৰাজ্যত বসতি কৰিবলৈ দিছিল। ব্ৰাহ্মণৰ কেইজনৰ নাম কমই আমি আছিল ক্ৰমে কৃষ্ণ পণ্ডিত, ৰঘুপতি, ৰাম বৰৰোহা, বৰণ, ধৰ্ম আৰু মধুৰা। কায়স্থ কেইজন আছিল চণ্ডীবৰ আছিল এজন নাম চণ্ডীবৰ।
হৈ গ'ল। দুৰ্বল নাৰায়ণে বৰ আদৰ সাদৰ কৰি তেওঁলোকক নিজৰ ৰাজ্যত থাকিবলৈ দিছিল। কায়স্থৰ সাতঘৰ ভিতৰত পণ্ডিত দিগধৰ পণ্ডিত আছিল। ৰজাৰ দুৰ্বল নাৰায়ণে তেওঁক শিৰোমণিৰ ভূঞা উপাধি দি হাজোৰ ওপৰত মাগুৰি নামে ঠাইত স্থানীয় শাসনক পাতিছিল। ছ'চিয়েল ষ্টেট অৱ কামৰূপৰ মতে ক্ষমতা বসবাস কৰা ভূঞাসকলে মুছলমান আক্ৰমণকাৰী প্ৰতিহত কৰিবলৈ সকলো ভূঞাৰ একগোট কৰিবলৈ কৰিছিল আৰু তাৰ মাজত একজনক শিৰোমণি ভূঞা হিচাপে নিৰ্বাচন কৰিছিল। আমি ইমানতে কৈছিল তেওঁৰ আমি পূৰ্বপুৰুষসকলৰ কথা বহুত জানিছো। এতিয়া বাল্যকালৰ বিষয়ে আমি যাওঁ। শংকৰদেৱ বাল্যকালৰ বিষয়ে অলপ কৈছিল শুনা। শংকৰদেৱৰ প্ৰায় 7 বছৰ বয়সতে সৰু আই ৰোগত আক্ৰান্ত হৈ দেউতাক মৃত্যু হয়। মানে সৰু আই বুলি কয়, বৰ মানে বিষাক্ত ৰোগ এইটো হৈছে। তেওঁ বাপেক মৰিলে। আনহাতে মাকৰ মৃত্যু হয়তো শংকৰৰ জন্মৰ পিছতে বা কুসুম্বৰ ভূঞা মৃত্যুৰ পিছত হোৱা বুলি জনা যায়। কথা গুৰুৰ চৰিত্ৰৰ মতে সত্যাসন্ধা আই স্বামী কুসুম্বৰ সৈতে সতী সাধু হৈ অনুগামী হৈছিল। সৰু হৈ থাকোঁতেই পিতৃ মাতৃ বিয়োগৰ ঘটা বুঢ়ী মাকৰ খেৰসূতীয়ে তেওঁক লালন পালন কৰি সৰুতে তেওঁ পঢ়াৰ প্ৰতি বিশেষ ধাউতি নাছিল। লগৰ সমনীয়া শিশুসকলৰ সৈতে ধেমালি কৰি কাল কটাওঁতে শংকৰদেৱৰ বৈশৱ পাৰ হৈছিল। তেওঁ বাল্য বন্ধুৰ সকলো আছিল জয়ৰাম, সীতাৰাম, কেতাই, সনাতন, হৰিবৰ, সতানন্দ, ৰামৰাম, ৰামৰাই, বিতুপন, চান্দ, ভেকুৰী আদি। তেওঁ লৰালি কালৰ যিটো বন্ধু আছিল, লৰালি কালত তেওঁ আন সাধাৰণ শিশুৰ দৰে গছৰ ফুল বুটলি কুটা খেল, ঘিলা খেল, ভণ্টা গুটি খেল, লুকা ভাকু খেল, দৌৰা দৌৰি কৰা আদি খেল আৰু চাপৰি বজাৰ, হৰি ধৰণি কৰা, বতা চৰাই বিচাৰি ধৰা আৰু মুকলি কৰি দিয়া, শিয়াল খেদা, নদীত সাঁতুৰি জলক্ৰিয়া কৰা আদি কৰি কালৰ নিয়াইছিল। মানে তেওঁ সৰুতে মানে সৰু কথাটো কৈছিল। পিছৰ খেল ধেমালি কৰাৰ কৌতাৰ শংকৰ বা বছৰ বয়সত বুঢ়ীমাকে মহেন্দ্ৰ কন্দলী নামে অধ্যাপক এজনৰ টোলত নাম লগাই দিয়ে। মানে টোলত মানে আমাক কুল বুলি কয়, যিটো কুলীয়াৰ টোল লিখি মানে কুল বুলি দিছে মহেন্দ্ৰ কন্দলী। ভাদ মাহৰ কোনো এটা বৃহস্পতিবাৰে শুভলগ্ন চাই শংকৰ বিদ্যা আৰম্ভ কৰা হল। কিন্তু শংকৰে খেলা ধূলা প্ৰতি মন সহজে আঁতৰাব পৰা নাছিল। তাৰ প্ৰমাণ স্বৰূপে শংকৰে ঘৰৰ পৰা ৰূপৰ 2 টকা আৰু কাপোৰ 2খন মনে মনে নি গুৰুক ভেটি দি টোল পৰা পলাই যোৱা কথা চৰিত পুথিসমূহ পোৱা যায়। পুথিসমূহ পঢ়িছে যিসকলে তেওঁলোকে জানিব, মই পঢ়া নাই, মই নাজানিছো। কিন্তু বিদ্যা শিক্ষাত মনোযোগ দিয়া আৰম্ভ কৰাৰ পাছতে শংকৰ ক খ শিকিয়েই মানে যেনেকে ক খ শিকি ভগৱানৰ শ্ৰীকৃষ্ণ ভক্তি বিষয়ক কবিতা কৰতল কমল ৰচনা কৰি সকলোকে ভক্তিভূত কৰে। এই কবিতাটো আমি পঢ়ি দিওঁগে এবাৰ। কৰতল কমল দল নয়ন কৰতল কমল দল নয়ন ভৱদেৱ দহন
বৰণ হয় ন নপৰ নপৰ পৰ সতৰ গময় অভয় মভয় ভয় মমহ শততয় শৰতৰ বৰষ শত দশ বদন খগচৰ নগধৰ নধৰ শয়ন জগদহ মপৰ ভৱ ভয় তৰণ পৰপদ লয় কৰ কমলজয় নয়ন। তো এইটো কবিতাটো আছিলে। আমি ইমান ডিটেইলছ নাযাওঁ।